অখিল গগৈয়ে বানপানীক লৈ পেলাই ৰাজনীতি কৰিছে। তেওঁ নিজৰ সমষ্টিৰ কথা চিন্তা চৰ্চা নকৰাকৈ, তেওঁ নিজৰ সমষ্টিটোৰ উন্নতিকৰণৰ কথা চিন্তা চৰ্চা নকৰাকৈ তেওঁ বেলেগ সমষ্টিত সোমাই পেলাই তেওঁ উন্নতিৰ কথা চিন্তা চৰ্চা কৰিছে। বানপানীৰ পীড়িত হোৱা লোকসকলৰ বুজ ল'বলৈ গৈছে। তেতিয়াহ'লে অখিল গগৈয়ে ৰাজনৈতিকভাৱে এটা বিৰাট এক ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি এজন ব্যক্তিয়ে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, কোন সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে অখিল গগৈক এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে? আহক বন্ধুসকল, এই ভিডিঅ'টো চাই লওঁ, তেখেতৰ এই মন্তব্যটো শুনি লওঁ, তেতিয়া আপোনালোকে গম পাই যাব যে অখিল গগৈক তেওঁ কেনেকুৱা ধৰণৰ বিকৃত মন্তব্য কৰিছে। প্ৰথম কথা, মই নিজে আচৰিত হৈছোঁ যে মোৰ ল'ৰাৰ উপনয়ন আপোনালোকে ইয়াত গোটেই টিভিত আৰু পেপাৰ উপনয়ন পাতি পেলালে। উপনয়নৰ ডাঙৰ এজন বিধায়কে উপনয়নৰ ডেষ্টিনেশ্যন উপনয়নৰ ব্যাখ্যাও দিলে আৰু লগতে 60জন মানুহক ফ্লাইটত লৈ গৈ, চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈ 5 তাৰকা হোটেলত ৰখাই, আৰু তাকো কিহৰ উদ্দেশ্যটো কি? উপনয়ন। আৰু পাতিছে ক'ত? পাটায়াত। এনেকুৱা কথা হ'ব পাৰে নেকি? পাটায়া বিচত মানুহে উপনয়ন দিয়ে নেকি? উপনয়নটো হ'ল আমাৰ ব্ৰাহ্মণ সমাজৰ কাৰণে, ব্ৰাহ্মণ মানুহৰ কাৰণে উপনয়নটো হ'ল চবতকৈ ডাঙৰ এটা বৈদিক কাৰ্য জীৱনত। বিয়াৰ আগত প্ৰথম বিয়াৰ সমাসাময়িক এটা কাৰ্য, আৰু এনেকুৱা ধৰণৰ এটা কাৰ্য আপোনালোকে যিটো বাতৰি, যিটো চ'ৰ্চৰ পৰাই বাতৰিটো পাইছে, প্ৰথমে চ'ৰ্চটো সোধক যে জিতু গোস্বামীৰ ল'ৰাৰ উপনয়ন কোনখন বিচত পাতিলে, কিমান 60জন গেষ্টৰ, এজন গেষ্টৰ নাম কওক বোলে, এজনে বোলে কৈছে মই তেওঁৰ উপনয়ন খাবলৈ গৈছো, এখন উপনয়নৰ ফটো মোক আপলোড কৰি দিয়ক, তেতিয়া কম যে সঁচা বাতৰি। সকলোতকৈ ডাঙৰ পলিটিকেল জকাৰ, আপোনাতকৈ পলিটিকেল জকাৰ নাই। আপুনি ফ্লাড, আপুনি পলিটিক্স কৰে, আপুনি ৰাজনৈতিক ফ্লাড কৰিছে। মই ৰাজনৈতিক ফ্লাড নকৰোঁ। মোৰ ছ'চিয়েল ৰেছপনচিবিলিটি ফ্লাড, মোৰ মৰেল ৰেছপনচিবিলিটি ফ্লাড। মই অখিল গগৈ ডাঙৰীয়াৰ দৰে নিজৰ সমষ্টিত তেওঁ ৰাইজে ককবকাই আছে, তেওঁ ইয়াত প্ৰেছ কনফাৰেন্স পাতি জিতু গোস্বামীৰ ল'ৰাৰ ডেষ্টিনেশ্যন মেচ, তেওঁ খবৰটো কোনে দিলে? মোৰ ল'ৰাৰ যদি মই উপনয়ন পাতোঁ, মই ডেফিনেটলি উপনয়ন পাতিম। ব্ৰাহ্মণ সমাজৰ উপনয়ন মোৰ সমষ্টিত নগাঁও জিলাৰ চবতকৈ ডাঙৰ ব্ৰহ্ম সমাজৰ সমাজখন আছে, আৰু মই ব্ৰহ্ম সমাজৰ লগত মোৰ তাত উপনয়ন মই পাতিম, আৰু সেই উপনয়নত মই দৰকাৰ হ'লে প্ৰথম চিঠিখন মই অখিল গগৈ ডাঙৰীয়ালৈকে দিম, তেখেতকো মই নিমন্ত্ৰণ জনাম। কিন্তু তেখেতে জিতু গোস্বামীৰ ডেষ্টিনেশ্যন উপনয়নৰ নামত ৰাইজক যে কৈছে, তেওঁ নিজৰ শিৱসাগৰ সমষ্টিলৈ যোৱা নাই, কিন্তু যোৱাকালি কামপুৰলৈ গৈছে। কেলে? কামপুৰত গৈ পেলাই আমাৰ তাতে 7 ঘৰ মানুহ এটা শিবিৰত আছে, 7 ঘৰ মানুহে ৰেচন পাতি পাই আছে, চৰকাৰে কাম কাজ কৰি আছে। আৰু মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসমৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক, যে কামপুৰৰ ৰাইজে বানত আমি নিজক বচাব পাৰিছোঁ। 2021ত বান আহিছিলে, আমি 25 কোটি টকা চেংচন পাই পেলাই এটা মাথৰি পাইছিলোঁ। এইবাৰ বান হৈছে, লগে লগে মই জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক লগত লৈ মই নিজে লৈ গ'লোঁ, গৈ আমাৰ যিটো মাথাউৰি যমুনামুখৰ পৰা কামপুৰলৈকে, চাংচকীলৈকে, আৰু পটিয়াপাম হৈ পেলাই যিটো যমুনামুখলৈকে, এই মাথাউৰিৰ কামৰ কাৰণে সদায় স্বাধীনতাৰ পাছৰ পৰা আমাৰ ইয়াত বানপানীৰ অৱস্থা। 1950ত বানপানী হৈছিলে, 1970ত বানপানী হৈছিলে, 72ত বানপানী হৈছিলে, 86ত বানপানী হৈছিলে। বানপানীটো কোনোদিন আমাৰ চৰকাৰ থকা বুলি কথা নাছিলে, বানপানী হৈ আছিলে। কোনোখন চৰকাৰে বানপানীৰ এটা স্থায়ী সমাধানৰ কথা চিন্তা কৰা নাছিলে। সক্ৰিয় নকৰি বানক লৈ ৰাজনীতি কৰিছে। শিৱসাগৰলৈ যোৱা মানুহজন শিৱসাগৰ নিজৰ সমষ্টিত তেওঁৰ বানৰ চিন্তা কৰক। তেওঁ গৈ পেলাই কামপুৰত গৈ বানৰ চেষ্টা কৰি ৰাইজক আবুৱা ভাবিবলৈ কি কাৰণে গৈছে? যে তেওঁ পলিটিকেল 21,000 চেঞ্চুৰীৰ চবতকৈ ডাঙৰ পলিটিকেল জকাৰ। আৰু তেওঁ এইকাৰণে গৈছে যে কামপুৰত গৈছে কাৰণ বিধায়কজন থাইলেণ্ডত আছে বুলি গম পাইছে। তেওঁ ভাবিছে যে তেওঁৰ চ'ৰ্চটোৱে মই থাইলেণ্ডত বিধায়ক আছে যেতিয়া আজি গৈ পেলাই মই কামপুৰত গৈ এক্টিং কৰোঁ। ধন্যবাদ যে আপোনালোকে এইখিনি কৰিছে। আৰু মই আজি এটা কথাই আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে মোৰ সমষ্টিৰ ৰাইজ এইবাৰ খুব সুখত আছে। পীযুষ হাজৰিকা ডাঙৰীয়াৰ জন্মদিন পালন কৰিছে, কাৰণ তাৰ কিছুদিন আগত তেওঁ গৈ পেলাই মাথাউৰি চেংচন দিছিলে। তাতকৈ আৰু বানপীড়িত ৰাইজৰ উৎফুল্লিত ক'ত হ'ব পাৰে? আপোনালোকেতো দুই এটা নিউজত দুই এজনক সদায় আপোনালোকে পায়। আমাৰ তাতো মোৰ সমষ্টিটো কামপুৰতো 2-এজন দেখিছোঁ মই, সেইকেইজন সদায় ৰেডিমেড থাকে। কেমেৰা আহিলে তেওঁলোকে যিটো কয়, এজনেতো কৈছে 80% বানেই হ'ল, তেওঁ ব্ৰহ্মপুৰ সমষ্টিৰ জিঅ'গ্ৰাফি বুজি নাপায়, কোনটো জিঅ'গ্ৰাফি ব্ৰহ্মপুৰ সমষ্টিখন কিমান ডাঙৰ সমষ্টি। ইতিমধ্যে বন্ধুসকল আপোনালোকে এখেতৰ মন্তব্যটো শুনিবলৈ পালে। মন্তব্যটো শুনাৰ পাছত আপোনালোকৰ মনতো এটা ভাৱৰ সৃষ্টি হৈছে যে অখিল গগৈয়ে নিজৰ সমষ্টিটোৰ কথা চিন্তা চৰ্চা নকৰাকৈ বেলেগ এটা সমষ্টিৰ উন্নতিকৰণৰ কাৰণে আগবাঢ়ি ওলাই গৈছে।
বন্ধুসকল মোৰ মতে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিজৰ সমষ্টিটো নাইবা নিজৰ ঘৰখনৰ উন্নতিকৰণৰ কথা চিন্তা চৰ্চা কৰাৰ লগতে বেলেগ এখন সমস্যাৰে জৰ্জৰিত হৈ থকা এটা ঘৰৰ সদস্যসকলৰ উন্নতিকৰণৰ চিন্তা চৰ্চাৰ বাবে যিসকল ব্যক্তিয়ে আগবাঢ়ি ওলায় সেইগৰাকী ব্যক্তিক আপুনি কি নাম দিব বিচাৰিব নাইবা সেইগৰাকী ব্যক্তিৰ যিটো পদক্ষেপ সেই যিটো জৰ্জৰিত হৈ থকা পৰিয়াল সমস্যাৰে পীড়িত হৈ থকা যিসকল পৰিয়াল সেই পৰিয়ালৰ লোকসকলক সহায় সহযোগিতাৰ বাবে ওলাই যোৱা যিসকল ব্যক্তি সেইসকল ব্যক্তিক আপোনালোকে কি নাম দিব বিচাৰিব বন্ধুসকল নাইবা অখিল গগৈৰ এই যিটো পদক্ষেপ এই পদক্ষেপক আপোনালোকে কি ক'ব বিচাৰিব নাইবা এই সম্বন্ধে আপোনালোকে কি ক'ব বিচাৰিব অনুগ্ৰহ কৰি বন্ধুসকল কমেণ্ট বক্সত নিজৰ মনোভাৱখিনি লিখি পঠিয়াব বুলি আশা কৰিলোঁ ধন্যবাদ